পনীৰ বুলি ক'লে সাধাৰণতে ল'ৰা ছোৱালীবিলাকে ক্ৰিমি টেক্সাৰে ভাল পায় নহয়নে? যিমানে ক্ৰিমি হয় সিমানে সিহঁতে ভাল পায়। মই আজি ৰান্ধি দিলোঁ, তাকেই বোলো আপোনালোকক পৰিৱেশন কৰি দেখাওঁ। ফ্ৰাই পেনখনতে অকণমান ৰিফাইন তেল গৰম কৰি লং, দালচেনি, গোটা জিৰা, অকণমান চফ আৰু জালুক কেইটামান দিছোঁ। তিয়াই ৰখা কাজু মগজ অকণমানো দিলোঁ, বিলাহী এটা, পিঁয়াজ দুটা, নহৰু অকণমান সৰহকৈ, জলকীয়া এটা আৰু আদা এডোখৰ। ইয়াতে দি দিম এতিয়া ধনিয়াৰ গুড়ি অংশখিনি। এই আটাইবোৰ ভাজি যেতিয়া ঠাণ্ডা হ'ব মিক্সিত পেষ্ট কৰি ল'ম। ঠাণ্ডা হৈছে অৱশ্যে। ইয়াতে দি দিম আৰু সৰহকৈ এমুঠি ধনিয়া, তাৰপিছতে পানী দি পেষ্ট কৰিম। আন এখন ফ্ৰাই পেনতে অকণমান ঘি গৰম কৰি পেষ্টটো দি দিলোঁ। হালধি, অকণমান ৰঙা গুড়া আৰু নিমখ, পৰিমাণ মতে নিমখ দিয়াৰ পিছতে ভাজি ভাজি দি দিম মিক্সি বাতিটো অদালি। একাপমান পানী, ঢাকন মাৰি থৈ দিম। একেবাৰে কম জুইত 4-5 মিনিট ঢাকন দিয়াৰ পিছতে মছলাখিনি সুন্দৰকৈ ৰেডি হৈয়ে গৈছে। ইয়াতে দি দিলোঁ পনীৰ কিউবখিনি। পনীৰ কিউব অকণমান মই ডাঙৰকৈ কাটি দি দিছোঁ। ভাজি ভাজি ঢাকন মাৰি আৰু 1 কাপ পানী দিলোঁ। এই কাপ পানীৰে সুন্দৰকৈ হৈয়ে যাব। 3-4 মিনিট উতল আহিলত ধনিয়া পাত ছটিয়াই দিলোঁ। তাৰপিছতে আপোনালোকক পৰিৱেশন কৰি দেখাম। খাবলৈ বৰ সোৱাদ ভৰা হৈছিল। এনেধৰণে কেতিয়াবা বনাবচোন।